অসমৰ এনেকুৱা এটা নাম আছিল যিটো কেৱল গায়কে নহয়, কণ্ঠ, আৱেগ, অনুভূতি আমাৰ সকলোৰে হৃদয়ৰ অতি ওচৰৰ জুবিন দা। 1972 চনৰ 18 নৱেম্বৰ তাৰিখে মেঘালয়ৰ ৱেষ্ট গাৰো হিলছ জিলাৰ তুৰা নামৰ ঠাইত এটি সৰু ল'ৰা জন্ম হয়। তেওঁৰ পিতৃ ডক্টৰ মোহিনী গাৰ্গ তবলাবাদক আছিল আৰু মাতৃ ইলি বৰঠাকুৰ এগৰাকী সুপৰিচিত গায়িকা আছিল। অৰ্থ, সুৰ আৰু ছন্দ তেওঁৰ তেজত আছিল। তেওঁৰ কণ্ঠই কেৱল অসমতে নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতৰ চুকে কোণে নিজৰ যাদু বিয়পাই দিছিল। কিন্তু আপুনি জানেনে, জুবিন গাৰ্গৰ জীৱন কেৱল মঞ্চ আৰু সংগীতত সীমাবদ্ধ নাছিল। ইয়াত বহু কষ্ট, সংগ্ৰাম আৰু আৱেগেৰে ভৰা। 2002 চনত কাৰ এক্সিডেণ্টত তেওঁৰ কনিষ্ঠ ভগ্নী জংকী বৰঠাকুৰৰ মৃত্যু হয়। জংকী বৰঠাকুৰ এগৰাকী সুদক্ষ গায়িকা আৰু অভিনেত্ৰী আছিল। জুবিন দাই অসমীয়া সংগীতেৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু অতি সোনকালে সকলোৰে আগত পৰিচিত হৈছিল। অসমৰ চুকে কোণে জুবিনৰ নাম জিলিকি উঠিল। তেখেতৰ গীত অনামিকা অসমীয়া সংগীতৰ এটা মাইলষ্টন আছিল। তেওঁৰ কণ্ঠৰ সন্ধান অসমতে আবদ্ধ নাথাকিল। 2005 চনত তেওঁ বলিউডত এটি গীত গাইছিল, য়া আলি, বোলছবি গেংষ্টাৰ। ভাৰতবৰ্ষৰ সকলো মানুহে তেওঁৰ গীতৰ অনুৰাগী হৈ পৰিল। বন্ধুসকল, য়া আলি গীতটো কেৱল এটা গীতে নাছিল, জুবিনৰ সেই মুহূৰ্ত আছিল। তেওঁৰ কণ্ঠই সমগ্ৰ দেশতে লাখ লাখ হৃদয় জয় কৰিছিল। আজিৰ দৰে সেই সময়ত ছ'চিয়েল মিডিয়া মানুহে ব্যৱহাৰ কৰা নাছিল। তথাপিও এই গানে সমগ্ৰ ভাৰতবৰ্ষত খলখলনি সৃষ্টি কৰিছিল। ভাৰতবৰ্ষৰ সকলো কোণত, প্ৰতিটো ৰেডিঅ' ষ্টেচনত, প্ৰতিটো বিয়া সভাত, প্ৰতিটো কনচাৰ্টত মাত্ৰ এটা নামেই গুণগুণাই আছিল, জুবিন গাৰ্গ। সংগীতৰ বাহিৰেও জুবিন গাৰ্গৰ সকলোতকৈ ভাল লগা কথাটো কি আছিল আপোনালোকে গম পায়নে? তেওঁ ডাউন টু আৰ্থ পাৰ্চনেলিটি মানুহ আছিল, মানে ব্যক্তিত্ব আছিল। সহজ সৰলভাৱে মানুহৰ লগত বসবাস কৰি ভাল পাইছিল। ইমান ডাঙৰ গায়ক আৰু অভিনেতা হোৱাৰ পাছতো তেওঁ কেতিয়াও নিজৰ মূলৰ পৰা বিচ্ছিন্ন হোৱা নাছিল। এনেধৰণৰ ব্যক্তিত্বৰ মনোভাৱ থকা মানুহ পোৱাটো আজিৰ দিনত খুবেই টান। তেওঁ নিজেই কৈছিল, মই মোৰ কণ্ঠৰ দাস, কিন্তু খ্যাতিৰ মালিক নহয়। মানে তেওঁ গান গাই ভাল পায় বা গান চৰ্চা কৰি ভাল পায়, কিন্তু তেওঁ ফেমৰ কাৰণে, যি এটা ৱৰ্ড আছে বলিউডত, ফেমৰ কাৰণে তেওঁ গান নাগায় বা টকাৰ কাৰণে গান নাগায়। তেওঁ গান গাই ভাল পায় আৰু সেই গানৰ জৰিয়তে তেখেতে সুখ পায় আৰু এই সুখ তেওঁ অসমৰ সকলো ব্যক্তিক, সকলো নাগৰিকক দিব বিচাৰিছিল। সেইবাবে তেওঁৰ অনুৰাগীসকলে তেওঁক কেৱল এজন গায়কে নহয়, তেওঁক ভাতৃ, বন্ধু, পৰিয়ালৰ সদস্য বুলি গণ্য কৰিছিল। জুবিন দা কেইবাবাৰো স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছিল, আনকি চিকিৎসালয়তো বহুবাৰ ভৰ্তি হৈছিল। অসমৰ সকলো লোকৰ প্ৰাৰ্থনাত তেওঁ পুনৰবাৰ সুস্থ হৈছিল আৰু হয়তো সেইবাবে অসমৰ লগত তেওঁৰ সম্পৰ্ক মাতৃ-পুত্ৰৰ দৰে। তেওঁ কৈছিল, অসম তেওঁৰ বাবে মাতৃ আৰু তেওঁ সদায় তাইৰ বাবে গান গাই থাকিব। জুবিন দা কেৱল এটা নাম নহয়, সকলো অসমীয়াৰ বাবে এটা আৱেগ। তেওঁ অসমৰ সকলো পিছপৰা, নিবনুৱা, দৰিদ্ৰ মানুহৰ বাবে কণ্ঠ তুলিছিল, কাৰ দৰে জাতি বিৰোধী আন্দোলনবোৰত মাত মাতিছিল আৰু তেওঁৰ গীতৰ জৰিয়তে অসমৰ পৰিচয় বিশ্ববাসীৰ আগত লৈ যায়। তেওঁৰ কণ্ঠৰ যি যন্ত্ৰণা, এয়া তেখেতৰ ব্যক্তিগত ট্ৰেজেডিৰ কথা সোঁৱৰাই। তেওঁৰ কণ্ঠত যি শক্তি আছে, সেয়া অসমৰ প্ৰতিজন যুৱকৰ আৱেগ। যেতিয়ালৈকে বিহুৰ ঢোল বাজি থাকিব, যেতিয়ালৈকে অসমৰ নদ নদীবোৰ বৈ থাকিব, এটা নাম সদায় আমাৰ হৃদয়ত বাজি থাকিব। অসমৰ সন্তান, আমাৰ সকলোৰে দাদা, আমাৰ সকলোৰে নায়ক, জুবিন গাৰ্গ। তেওঁ আজি আমাৰ মাজৰ পৰা বহু দূৰলৈ গুচি গ'ল, কিন্তু তেওঁৰ আত্মা সদায় সকলো অসমীয়াৰ হৃদয়ত থাকিব। জুবিন দাৰ অৱদানৰ বিষয়ে ক'বলৈ গ'লে শেষ কৰিব নোৱাৰি। সেয়েহে তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু আজি ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।